নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। বিটিআৰত হ'বলগীয়া শিক্ষক নিযুক্তিৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। বিটিআৰত ইতিমধ্যে হৈ যোৱা শিক্ষক নিযুক্তিৰ সম্পৰ্কে হয়তো আপোনালোক সকলোৱে অৱগত। পূৰ্বৰ ভিডিঅ'সমূহত মই এই শিক্ষক নিযুক্তিৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। ইতিমধ্যে আপোনালোকে অৱগত যে বিটিআৰত পুনৰ এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তিৰ কাৰণে 667টা পদৰ বিপৰীতে এছআই প্ৰপ'জেল অসম গভৰ্ণমেণ্টলৈ পঠোৱা হৈছিল। ইয়াতে এলপিত আছিল 445টা আৰু ইউপিত আছিল 222টা। টোটেল মিলি প্ৰায় 667টা পোষ্ট আছিলে। গতিকে এই পোষ্টৰ এছআইও যোৱা 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহতেই বিটিআৰ গভৰ্ণমেণ্টে পঠাইছিল। কিছুমান সমস্যাৰ কাৰণে সেই এছআই প্ৰপ'জেলটো পুনৰ ঘূৰি আহিছিল বিটিআৰ গভৰ্ণমেণ্টলৈ আৰু বিটিআৰ গভৰ্ণমেণ্টে এছআইওখিনিৰ সকলো সমস্যা সমাধান কৰি পুনৰ অসম গভৰ্ণমেণ্টলৈ পঠাইছিল। আৰু আমি খবৰ পোৱা অনুসৰি সেই এছআই প্ৰপ'জেলটো হোৱা বুলি আমি জানিব পাৰিছোঁ। যিটো 667টা পদৰ এছআইও আছিলে সেই এছআইওখিনি সম্পূৰ্ণ হোৱা বুলি আমি খবৰ পাইছোঁ। গতিকে যিসকলে অধীৰ অপেক্ষাত আছিলে 667টা পষ্টৰ এলপি আৰু ইউপি পদৰ, গতিকে আপোনালোকৰ কাৰণে যথেষ্টখিনি ভাল খবৰ। অতি কম সময়ৰ ভিতৰতে বিটিআৰত পুনৰ এলপি আৰু ইউপিৰ ৰিক্ৰুইটমেণ্ট এটা আপোনালোকে দেখিবলৈ পাব। হয়তো এই এপ্ৰিল মাহৰ শেষৰ ফালে বা মে' মাহৰ ভিতৰত এলপি আৰু ইউপিৰ নতুন এডভাৰটাইজমেণ্ট এটা প্ৰকাশ পাবলৈ গৈ আছে। গতিকে পূৰ্বৰ যি এপইণ্টমেণ্ট হৈ গ'ল সেই এপইণ্টমেণ্টত যিসকলে চাকৰিটো লাভ কৰিবলৈ সক্ষম নহ'ল, এতিয়া বৰ্তমান সময়ত যিসকলে চিটেটৰ জৰিয়তে নিজৰ মাৰ্কসমূহ ইনক্ৰিজ কৰিছে আৰু পূৰ্বতে যিসকলে অলপ মাৰ্কৰ কাৰণে চাকৰিটো লাভ কৰিবলৈ সক্ষম নহ'ল, তেওঁলোকে এই ৰিক্ৰুইটমেণ্টত নিশ্চয়কৈ চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বিটিআৰৰ প্ৰতিজন টেট উত্তীৰ্ণ প্ৰাৰ্থীলৈ এইটো এটা নিশ্চয় ভাল খবৰ। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে 667টা পষ্টৰ এছআইওৰ প্ৰপ'জেলটোৰ বিষয়ে আপোনালোকক জনালোঁ। এছআইওৰ প্ৰপ'জেলটো হৈছে, গতিকে অতি কম সময়ৰ ভিতৰতে আপোনালোকে এলপি আৰু ইউপিৰ ৰিক্ৰুইটমেণ্ট এটা পাব। আৰু বহুতেই এই নতুন পোষ্টখিনিৰ এডভাৰটাইজমেণ্ট দিবনে পূৰ্বৰ মেৰিট লিষ্টৰ পৰাই দিব সেইটো কুৱেশ্যন কৰি আহিছিলে। যিহেতু এইখিনি নতুন পোষ্ট, সেয়েহে এই পোষ্টখিনিৰ নতুন এডভাৰটাইজমেণ্টেই হ'ব লাগে। গতিকে সেই সময়ত লক্ষণীয় হ'ব কি হয়। আৰু আপোনালোকে হয়তো জানেই যে পূৰ্বৰ ভিডিঅ'সমূহতো মই জনাই আহিছোঁ যে 490টা পষ্টৰ বিপৰীতে পুনৰ এটা এছআই প্ৰপ'জেল বিটিআৰ চৰকাৰে অসম চৰকাৰলৈ পঠাইছে আৰু সেই এছআই প্ৰপ'জেলটোও ফাইনেন্স ডিপাৰ্টমেণ্ট পোৱা বুলি আমি খবৰ পাইছোঁ। গতিকে অতি কম সময়ৰ ভিতৰতে হয়তো সেই এছআই প্ৰপ'জেলটো হ'ব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি মই আপোনালোকক জনালোঁ। আপোনালোকে অতি কম সময়ৰ ভিতৰতে বিটিআৰত নতুন এলপি আৰু ইউপিৰ ৰিক্ৰুইটমেণ্ট এটা পাবলৈ গৈ আছে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।